আমি প্ৰথম বিষয়টো আলোচনা কৰিম। প্ৰথম বস্তুটো হৈছে আমি যেহেতু চেপ্টাৰটোৰ নাম পোহৰ। পোহৰ মানে কি আমি জানিব লাগিব। পোহৰ মানে হৈছে পোহৰ এক প্ৰকাৰৰ শক্তি। পোহৰৰ সহায়ত আমি কাম কৰিব পাৰোঁ। পোহৰ আমি চকুৰে দেখা নাপাওঁ। কোনো এটা বস্তুত যেতিয়া পোহৰ পৰে, কোনো উৎসৰ পৰা অহা পোহৰ যেতিয়া কোনো এটা বস্তুত পৰিব, তেতিয়া সেই বস্তুটোৰ পৰা পোহৰখিনি উভতি আহি আমাৰ চকুত সোমায়। যিটো পোহৰত আমি বিজ্ঞানৰ ভাষাত প্ৰতিফলন বুলি ক'ম। বস্তু এটা পোহৰ কোনো উৎসৰ পৰা আহি বস্তুটোত পৰি প্ৰতিফলিত হৈ যেতিয়া আমাৰ চকুত সোমাব, তেতিয়া আমি সেই বস্তুটো দেখা পাম। এনে আমি পোহৰ চকুৰে দেখা পোৱা নাযায়। ইয়াৰ পাছৰ বিষয়বস্তুটো হৈছে, আমি পঢ়িব লগা বিষয়বস্তুটো হৈছে দীপ্তিমান বস্তু। এই পোহৰৰ উৎস কিছুমান আছে, যিবোৰৰ পৰা পোহৰ আমি পাওঁ, যিবোৰে পোহৰ নিৰ্গত কৰে। এই বস্তুবোৰক দীপ্তিমান বস্তু বোলে। আমি দীপ্তিমান বস্তুৰ সংজ্ঞা যদি দিব লগা হয়, এনেধৰণে দিবলৈ চেষ্টা কৰিম। তো আমি ইয়াত লিখি দিছোঁ যে নিজে পোহৰ দিব পৰা বস্তুবোৰকে দীপ্তিমান বস্তু বোলে, যিবোৰ বস্তুৰ পৰা পোহৰ নিৰ্গত হয়। আমি এতিয়া চাব পাৰোঁ, আমি ইয়াত কেইটামান চিত্ৰ আঁকি দেখুৱাইছোঁ। এডাল মমবাতি লৈছোঁ, এটা মাটি চাকি লৈছোঁ। এই মমবাতিৰ পৰা আমি দেখিছোঁ পোহৰ ওলাইছে। আৰু ঠিক একেদৰেই মাটি চাকি জ্বলালেও আমি পোহৰ পোৱা যায়। আৰু ঠিক তেনেকৈ যদি আমি এটা বৈদ্যুতিক বাল্ব লওঁ, তেতিয়াহ'লে ইয়াত থকা এডালক ফিলামেণ্ট বুলি কয়। ইয়াৰ পৰা আমি পোহৰ লাভ কৰিম। এইবোৰ বস্তুক দীপ্তিমান বস্তু বুলি কোৱা হয়। আমি সূৰ্যটোক কথা ক'ব পাৰোঁ। সূৰ্যৰ পৰা আমি পোহৰ লাভ কৰিব পাৰোঁ। আমি সূৰ্যৰ পৰা পোহৰ পাওঁ। সূৰ্যটো এটা দীপ্তিমান বস্তু। আমি কেইবিধমান দীপ্তিমান বস্তু তোমালোকক দেখাই দিছোঁ। আমি জানো যে সূৰ্যৰ পোহৰত 7টা ৰং থাকে। 7টা ৰঙৰ সমষ্টিয়ে হৈছে সূৰ্যৰ পোহৰ। এই 7টা ৰঙৰ আমি একেলগে এটা শব্দত প্ৰকাশ কৰিব পাৰোঁ। এইটো বেঘনী শেষাসুৰ বুলি কোৱা হয়। বে মানে হৈছে বেঙুনীয়া, ঘ মানে হৈছে ঘন নীলা, নি মানে হৈছে নীলা, হে মানে হৈছে সেউজীয়া, হা মানে হৈছে হালধীয়া, সু মানে হৈছে সুমথিৰা, আৰু ৰ মানে হৈছে ৰঙা। আমি যিটো এই আটাইকেইটা ৰং আমি ৰামধেনুত দেখিবলৈ পোৱা যায়। ৰামধেনুত এই আটাইকেইটা ৰং আমি দেখিবলৈ পাম একেলগে। আমি কেনেধৰণে দেখিবলৈ পাওঁ আমি দেখুৱাই দিছোঁ। বিষয়বোৰ পঢ়িব লাগে। স্বচ্ছ বস্তু, অস্বচ্ছ বস্তু আৰু ঈৰ্ষৎস্বচ্ছ বস্তু। স্বচ্ছ বস্তুনো কি? স্বচ্ছ যিখিনি বস্তু মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে। আমি কোনো এটা বস্তু ল'লোঁ, আমি এখন গ্লাছ লৈছোঁ। আমি যদি এইফালৰ পৰা পোহৰ এটা আমি উৎস এটা দি দিওঁ, পোহৰৰ উৎস, য'ৰ পৰা পোহৰ নিৰ্গত হ'ব, এই পোহৰ কি হ'ব, ইয়াৰ মাজেৰে সম্পূৰ্ণৰূপে যদি পাৰ হৈ গুচি যায়, সম্পূৰ্ণৰূপে যদি এই বস্তুটোৰ মাজেৰে পোহৰ সম্পূৰ্ণৰূপে পাৰ হৈ গ'লে এই বস্তুটোক স্বচ্ছ বস্তু বুলি কোৱা হয়। যিবোৰ বস্তুৰ মাজেৰে পোহৰ সম্পূৰ্ণৰূপে পাৰ হৈ যায়, এই বস্তুবোৰক স্বচ্ছ বস্তু বুলি কোৱা হয়। ঠিক তেনেকৈ যিবোৰ বস্তুৰ মাজেৰে কিবা এটা বস্তু ল'লোঁ, আমি এনেকুৱা এটা বস্তু লৈছোঁ, যিটো বস্তুৰ মাজেৰে পোহৰ যদি আমি এইফালৰ পৰা উৎসৰ পৰা পোহৰ যায়,
বস্তুটোত পৰিলে কিন্তু বস্তুটোৰ মাজেৰে পাৰ হৈ যাব নোৱাৰিলে, পোহৰ পাৰ হৈ যাব নোৱাৰে, যিবোৰ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে সেই বস্তুবোৰক অস্বচ্ছ বস্তু বুলি কোৱা হয়। ঈৰ্ষৎ স্বচ্ছ বস্তু, আমি এখন কাগজ ল'লোঁ, ইয়াৰ মাজেৰে যদি আমি উৎসৰ পৰা পোহৰ পঠিয়াওঁ, কোনোবা এটা উৎসৰ পৰা পোহৰ আহিছে, ইয়াৰ মাজেৰে পোহৰ কিছু অংশ পাৰ হৈ যাব, কিছু অংশ পোহৰ পাৰ হৈ যাব, গোটেই পোহৰখিনি ইয়াৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে, কিছু অংশ পোহৰ যদি ইয়াৰ মাজেৰে পাৰ হৈ যায়, যিবোৰ বস্তুৰ মাজেৰে পোহৰ কিছু অংশ পাৰ হৈ যায় তেনে বস্তুক ঈৰ্ষৎ স্বচ্ছ বস্তু বোলা হয়। অন্য এটা বিষয় হৈছে, বিষয়বস্তুৰ ভিতৰত আছে ছাঁ, শ্বেডো। ছাঁনো কি হয় আমি অকণমান বুজিবলৈ চেষ্টা কৰিম। ছাঁ হৈছে, আমি জানো যে আমি পঢ়ি আহিলোঁ যে অস্বচ্ছ বস্তুৰ মাজেৰে আমি পোহৰ পাৰ হৈ নাযায়। আমি অস্বচ্ছ বস্তু এটা অংকন কৰি লৈছোঁ। এটা অস্বচ্ছ বস্তু, আমি জানো যে উদ্ভিদৰ মাজেৰে, গা গছৰ মাজেৰে পোহৰ পাৰ হৈ নাযায়, এনেকুৱা এটা আমি অস্বচ্ছ বস্তু অংকন কৰি লৈছোঁ। এজোপা উদ্ভিদ, আমি ইয়াৰ কি হ'ব, আমি যেতিয়া দেখিম যে পোহৰ আহিছে, পোহৰ এইটো দিশত আমি অহা দেখা পাইছোঁ, পোহৰ আহিয়ে বস্তুটোত পৰিছে, যিহেতু উদ্ভিদজোপা অস্বচ্ছ বস্তু, ইয়াৰ মাজেৰে পোহৰ পাৰ হৈ নাযায়, তেতিয়াহ'লে ইয়াৰ পাছফালে পোহৰৰ পাছ দিশত, পোহৰ যিটো দিশত আহিব তাৰ বিপৰীত দিশত ইয়াৰ আমি এটা আন্ধাৰৰ দৰে এটা বস্তু দেখা পাম। এইফালে দেখা পাম বিপৰীত দিশত, পোহৰৰ বিপৰীত দিশত আমি এটা বস্তু দেখা পাম। আমি এনেকৈ আঁকিবলৈ চেষ্টা কৰিছোঁ। এইটো অন্ধকাৰ হ'ব, ই কলা হ'ব, আমি দেখা পাম যে অন্ধকাৰ এটা বস্তু দেখা পোৱা যায়। এইটোৱে হৈছে এই বস্তুটোৰ ছাঁ। আমি এটা কথা জানিম, পোহৰৰ বিপৰীত দিশত ই সৃষ্টি হয়, পোহৰ যোন দিশত আহে তাৰ বিপৰীত দিশত সৃষ্টি হয়। এই আন্ধাৰ অংশটোৱে হৈছে ইয়াৰ ছাঁ। আমি এটা কথা ক'ব লাগিব এতিয়া, ছাঁ ক'ত সৃষ্টি হয়, অস্বচ্ছ বস্তুৰ ক্ষেত্ৰত আৰু ঈৰ্ষৎ স্বচ্ছ বস্তুৰ ক্ষেত্ৰত অলপ ছাঁৰ সৃষ্টি হয়। সম্পূৰ্ণ আমি পাৰফেক্ট এটা ছাঁ আমি দেখিবলৈ নাপাম ঈৰ্ষৎ বস্তুৰ ক্ষেত্ৰত, কিন্তু অস্বচ্ছ বস্তুৰ ক্ষেত্ৰত আমি এটা পাৰফেক্ট ছাঁ আমি দেখিবলৈ পাম। কিন্তু স্বচ্ছ বস্তুৰ মাজেৰে বস্তুৰ ক্ষেত্ৰত কেতিয়াও ছাঁৰ সৃষ্টি নহয়। স্বচ্ছ বস্তু যদি ই স্বচ্ছ হ'লহেঁতেন তেতিয়াহ'লে ইয়াৰ মাজেৰে পোহৰ পাৰ হৈ গুচি আহিলেহেঁতেন। পোহৰ পাৰ হৈ গুচি অহাৰ হ'লে ইয়াত ছাঁৰ সৃষ্টি নহয়। যিহেতু পোহৰ পাৰ হৈ আহিব নোৱাৰিলে, সেইবাবে ইয়াৰ পশ্চাদ অংশত এক আন্ধাৰৰ দৰে আন্ধাৰ হয়। এই আন্ধাৰ বস্তুটোকে ছাঁ বুলি কোৱা হয়। আন্ধাৰ অংশৰ সৃষ্টি হয়, সেই বস্তুটোৱে হৈছে এই বস্তুটোৰ ছাঁ। ছাঁ সৃষ্টি হ'বৰ বাবে আমাৰ দুটা চৰ্তৰ প্ৰয়োজন হয়। চৰ্ত দুটা কি হৈছে, বস্তুটোৰ এফালে পোহৰৰ উৎস থাকিব লাগিব। আমি দেখিছোঁ ইয়াত এটা পোহৰৰ উৎস আছে, এইফালৰ পৰা পোহৰ নিৰ্গত হৈছে। আৰু দ্বিতীয়টো হৈছে বিপৰীত ফালে, এই পোহৰৰ বিপৰীত ফালে, মই কৈছোঁ বিপৰীত ফালে ছাঁৰ সৃষ্টি হয়। বিপৰীত ফালে ছাঁ গঠন হ'ব পৰা এখন পৃষ্ঠ থাকিব লাগিব, য'ত ছাঁটো গঠন হ'ব। হয়তো ই ৱালো হ'ব পাৰে বা মাটিও হ'ব পাৰে, কিন্তু পৃষ্ঠ এখন লাগিব য'ত ছাঁটো সৃষ্টি হ'ব পাৰে। পৃষ্ঠ এখন নহ'লে কেতিয়াও ছাঁ সৃষ্টি নহয়। আৰু 3 নম্বৰ কথা হৈছে
বস্তুটো স্বচ্ছ বা অস্বচ্ছ বা ঈৰ্ষৎ স্বচ্ছ বস্তু হ'ব লাগিব চাহ গঠন হ'বলৈ হ'লে। আমি বিষয়বস্তুটো লৈছোঁ পিনহোল কেমেৰা। পিনহোল কেমেৰা হৈছে ঘৰতে তোমালোকে তৈয়াৰ কৰিব পৰা এবিধ সহজ কেমেৰা। আমি ঘৰতে ইয়াক প্ৰস্তুত কৰি ল'ব পাৰোঁ। ইয়াৰ বাবে আমাক কি প্ৰয়োজন হ'ব? এটা অস্বচ্ছ বস্তুৰ বাকচ লাগিব। এইটো এটা অস্বচ্ছ বস্তুৰ বাকচ লৈছোঁ, তোমালোকে দেখা পাইছা চাগে এনেকৈ। এইটো এটা অস্বচ্ছ বস্তুৰ বাকচ। ইয়াৰ এফালে কি কৰিব লাগিব? এই বেৰখন আমি এইখন যিখন বেৰ দেখিছোঁ, এই বেৰখন কাটি এৰুৱাব লাগিব। এৰুৱাই পেলাই ইয়াত এখন তেল সনা কাগজ দিব লাগিব। তেল সনা কাগজ ঈৰ্ষৎ স্বচ্ছ বস্তু হয়। তেল সনা কাগজখন ইয়াত যেতিয়া আমি লগাই দিম, এই তেল সনা কাগজখনৰ বিপৰীত ফালে যিটো বাকচৰ যিটো পিঠি থাকিব, এই পিঠিত সৰুকৈ আমি এটা ফুটা কৰি দিম। দেখা পাইছা, চিত্ৰত দেখা পাইছা, এনেকৈ ফুটা কৰি দিছোঁ। এইখিনি কৰিলে আমাৰ পিনহোল কেমেৰাটো সাজু হৈ গ'ল। এতিয়া কি কৰিব লাগে? এই পিনহোল কেমেৰাটো যিটো ফালে ফুটাটো আছে সেইফালে আমি যদি এটা লক্ষ্যবস্তু ৰখাই দিওঁ, আমি এটা লক্ষ্যবস্তু ৰখাইছোঁ, এইটো দেখিছা, এইটো লক্ষ্যবস্তু ৰখাই দিলে কি হ'ব? ইয়াত যিহেতু পোহৰ পৰি পেলাই ইয়াৰ প্ৰতিবিম্ব, ইয়াৰ যিটো প্ৰতিচ্ছবি গৈ এইফালে সৃষ্টি হ'ব, আমি দেখা পাম। আৰু ইয়াত খালি এটা পিনহোল কেমেৰাত আমি এটা কথা জানিব লাগে যে পিনহোল কেমেৰাত বস্তুটোৰ ওলোটা প্ৰতিবিম্বৰ সৃষ্টি হয়। এইফালে দেখিছোঁ আমি, এইফালে এটা মাথা আছিলে গোলকৈ, আমি সাধাৰণকৈ বস্তু এটা আঁকিছোঁ, যিকোনো বস্তু হ'লেও হয়। এজোপা উদ্ভিদ বুলি যদি ধৰি লওঁ, উদ্ভিদৰ এইখিনি যদি পাত বুলি ধৰি লওঁ, পাতখিনি এইফালে দেখিছোঁ আমি ওলোটাকৈ সৃষ্টি হৈছে। তলফালে পাতখিনি আহিলে, ওপৰফালে গছডাল গ'ল, গা গছডাল। এইফালে কিন্তু গা গছডাল তলফালে আছিলে, এইফালে গৈ ওলোটা হৈ গ'ল। পিনহোল কেমেৰাত কি হয়? লক্ষ্য বস্তুৰ ওলোটা প্ৰতিবিম্ব সৃষ্টি হয়। এইটোৱে হৈছে পিনহোল কেমেৰা। বিষয়ে তোমালোকক এটা বিষয়বস্তু দিছে যে প্ৰতিফলন। পোহৰৰ ক্ষেত্ৰত আমি এই শব্দটো খুব ব্যৱহাৰ কৰা এটা শব্দ, প্ৰতিফলন। প্ৰতিফলন মানে বুলি ক'লে কি বুজিম? প্ৰতিফলন মানে হৈছে যেনে আমি এটা প্ৰথমতে পোহৰৰ উৎস ল'লোঁ, য'ৰ পৰা পোহৰ নিৰ্গত হয়, পোহৰ উৎস এটা লৈছোঁ, আমি সূৰ্যটোকে লৈছোঁ। আমি এনেকৈ ক'ম, প্ৰতিফলন বুলিলে এনেকৈ ক'ম, যেনে কোনো উৎসৰ পৰা অহা পোহৰ, আমি কোনো উৎসৰ পৰা অহা পোহৰ এনেকৈ ধৰিছোঁ। কোনো উৎসৰ পৰা অহা পোহৰ, আমি পাঠটো দেখুৱাইছোঁ, এইফালে আহিছে। কোনো উৎসৰ পৰা অহা পোহৰ দুটা মাধ্যমৰ সন্ধিৰ তলত, আমি এইটো বায়ু মাধ্যম ধৰিছিলোঁ, বায়ুৰ মাজেৰে পোহৰ আহিছে, বায়ু মাধ্যমৰ মাজেৰে পোহৰ আহি আছে। কোনো উৎসৰ পৰা অহা পোহৰ দুটা মাধ্যমৰ সন্ধি তলত, আমি অন্য এটা ধৰিলোঁ, আমি এইখিনিতে এখন টিনপাত ৰখাই দিলোঁ। আমি এটা ঘৰ আঁকি দিছোঁ, এইটো ক্ষেত্ৰত তোমালোকে বুজি পাবা। এনেকৈ আঁকি দিছোঁ। দুটা মাধ্যমৰ সন্ধি তলত আপতিত হ'লে, পৰিলে, এইটো এটা বায়ু মাধ্যম আৰু এইটো টিনৰ মাধ্যম, টিনপাতত পৰিছে। দুটা মাধ্যমৰ সন্ধিৰ তলত আপতিত হ'লে পোহৰৰ কিছু অংশ পূৰ্বৰ মাধ্যমলৈ উভতি যায়। এনেকৈ, এইটো বায়ু আছিলে, বায়ু মাধ্যম। কোনো উৎসৰ পৰা অহা পোহৰ দুটা মাধ্যমৰ সন্ধিৰ তলত আপতিত হ'লে, পৰিলে, পোহৰৰ কিছু অংশ পূৰ্বৰ মাধ্যমলৈ উভতি যায়। দেখিছানে? বায়ু মাধ্যমলৈ উভতি গ'ল, এনেকৈ গৈছে, এনেকৈ আহিছিলে পাঠটো, এনেকৈ গৈছে। দুটা মাধ্যমৰ সন্ধিৰ তলত আপতিত হ'লে পোহৰ কিছু অংশ পূৰ্বৰ মাধ্যমলৈ উভতি যোৱা পৰিঘটনাকেই আমি কি বুলি ক'ম? প্ৰতিফলন বুলি ক'ম। এই প্ৰতিফলন আমি দেখা পাওঁ কেতিয়াবা, আমি ঘৰত যদি নতুনকৈ টিন লগোৱা হয়, তেতিয়াহ'লে আমাৰ চকুত চাট মাৰি ধৰে। আচলতে সূৰ্যৰ পৰা অহা পোহৰ, আমি ডাইৰেক্ট পোহৰটো আমি সূৰ্যৰ পৰা নেদেখোঁ। সূৰ্যৰ পৰা অহা পোহৰ টিঙত পৰিলে, আৰু এই টিংখনত আমি যদি চাওঁ, সেই পোহৰটো প্ৰতিফলন হৈছে কাৰণে আমাৰ চকুত সোমাই। আমি যদি এইখিনিতে চাই থকা হয়, তেতিয়াহ'লে আমি দেখা পাম যে ইয়াত চকুত চাট মাৰি ধৰিব। আচলতে পোহৰ প্ৰতিফলন হৈছে। ইয়াকে আমি প্ৰতিফলন বুলি ক'লে কি বুলি ক'ম? যে কোনো উৎসৰ পৰা অহা পোহৰ দুটা মাধ্যমৰ সন্ধিৰ তলত আপতিত হ'লে
পোহৰৰ কিছু অংশ পূৰ্বৰ মাধ্যমলৈ উভতি যোৱা পৰিঘটনাকেই পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। আমি পঢ়িব লাগে দাপোন আৰু প্ৰতিবিম্ব। আমি দাপোনৰ বিষয়ে প্ৰথম পঢ়িম যে দাপোননো কি। দাপোন আমি সাধাৰণতে ব্যৱহাৰ কৰি আছোঁ। দাপোনত আমি প্ৰতিবিম্বৰ সৃষ্টি হয়। আমি ৰাতিপুৱা শুই উঠি আমি দাপোনত নিজৰ মুখখন চাওঁ, আমি দেখা পাওঁ, আমি ব্যৱহাৰ কৰি থাকোঁ। দাপোন সাধাৰণতে ব্যৱহাৰ কৰি থকা হয়। দাপোন তিনি প্ৰকাৰ থাকে: সমতল, উত্তল আৰু অৱতল। প্ৰতিবিম্বৰ প্ৰকৃতি অনুসৰি দাপোনবোৰক ভাগ কৰিব পাৰি। কেনেধৰণৰ প্ৰতিবিম্ব সৃষ্টি হয়। এতিয়া কথা হ'ল প্ৰতিবিম্ব কেতিয়া সৃষ্টি হ'ব। দাপোন আমি প্ৰথমতে দাপোন দেখুৱাইছোঁ, যিবোৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠ ভিতৰলৈ সোমোৱা। আমি এখন দাপোন আঁকিছোঁ। এইফালৰ পৰা পোহৰ আহিলে এনেকৈ পৰিব, ইয়াত পৰিব। পোহৰ আহিব, ইয়াত পৰিব। ভাঁজ খোৱা দেখিছানে? এইফালে আমি এনেকৈ যে দাগ দিছোঁ, এইফালে প্ৰতিফলন নহয়, এইফালে পোহৰ পাৰ হ'ব নোৱাৰে। এইটো বেক ছাইড। যিবোৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠখন ঘূৰ খোৱা, তেনে দাপোনক কি বুলি কোৱা হয়? অৱতল দাপোন। অৱতল দাপোন। আৰু যিবোৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠ বাহিৰলৈ ওলোৱা, আমি এখন আঁকিম। এইফালে এইবাৰ পোহৰ পাৰ হ'ব নোৱাৰে, এইফালে প্ৰতিফলন নহয় পোহৰৰ, এইফালৰ পৰা পোহৰ জ্বলে। এখন উঠঙা দেখিছেনে? উঠঙা আমি দেখুৱাইছোঁ, উঠঙা। এইখনক উত্তল দাপোন বুলি কয়। আৰু সমতল দাপোনখিনি আমি এনেকুৱা ধৰণৰ হয়, আমি সাধাৰণতে দেখা পোৱা যায় সমতল দাপোন। এতিয়া কথা হ'ল যে প্ৰতিবিম্ব কেতিয়া সৃষ্টি হ'ব। দাপোন এখনত যেতিয়া পোহৰ পৰিব, পোহৰ পৰি ঘূৰি আহিব, এইফালে পোহৰ পৰি ঘূৰি আহিব, তেতিয়া ইয়াত প্ৰতিবিম্বৰ সৃষ্টি হয়। এইফালৰ পৰা পোহৰ গ'ল, আকৌ ঘূৰি আহিলে ইয়াত তেতিয়াহ'লে প্ৰতিবিম্বৰ সৃষ্টি হ'ব। ইয়াত প্ৰতিবিম্বৰ সৃষ্টি হ'ব দাপোনখন। ছাঁ আৰু প্ৰতিবিম্বৰ মাজত এটা পাৰ্থক্য আছে। ছাঁ আমি কৈছিলোঁ যে কোনো এটা বস্তুৰ মাজেৰে যেতিয়া এইটো যিমান অস্বচ্ছ বস্তু পোহৰ পাৰ হৈ যাব নোৱাৰে বাবে এইফালে ইয়াৰ ছাঁ সৃষ্টি হয়, এইফালে এনেকৈ ছাঁ সৃষ্টি হয়। কিন্তু প্ৰতিবিম্ব এনেকুৱা নহয়। প্ৰতিবিম্ব কি হ'ব? কোনো এটা বস্তুত যেতিয়া পোহৰ পৰিব, পোহৰটো এনেকৈ প্ৰতিফলন হ'ব, তেতিয়া ইয়াত বস্তুটোৰ প্ৰতিবিম্ব সৃষ্টি হ'ব। ঠিক আছে। এতিয়া কথা হ'ল সমতল দাপোন। আমি সমতল দাপোননো কেনেকৈ গম পাম যে এইখন এখন সমতল দাপোন? এই কথাটো আমি কেনেকৈ গম পাম? আমি চাব লাগে। আমি চাম। বস্তু এটা আমি দিলোঁ, এইখিনিতে আমি এটা বস্তু ল'লোঁ, কোনো এটা বল এটা লৈছোঁ, বল দাপোন এখন ৰখাই দিলোঁ। এই দাপোনখনত যদি এই বস্তুটো কিমান চাইজৰ, ইয়াৰ ইমানটো চাইজ এটা আছে, নিৰ্দিষ্ট এটা আকাৰ আছে, সমানে সমানে যদি এই প্ৰতিবিম্বটো সিমানেই হয়, দেখিবলৈ সমান হ'লে আমি গম পাই যাম যে এইখন এখন সমতল দাপোন। যদি আমি আন এখন লওঁ, দাপোন এখন লৈছোঁ, ইয়াত বল এটা দিলোঁ, এই বলটোতকৈ যদি ইয়াৰ প্ৰতিবিম্বটো ডাঙৰ হয়, তেতিয়াহ'লে আমি গম পাম এইখন এখন অৱতল দাপোন। আৰু এখন আমি দাপোন লৈছোঁ, আমি লক্ষ্যবস্তু এটা লৈছোঁ, এই লক্ষ্যবস্তুতকৈ যদি সৰু হয়, প্ৰতিবিম্বটো সৰু হয়, তেতিয়াহ'লে গম পাম যে আমি এইখন এখন উত্তল দাপোন।